নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ বিশেষ খবৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মামাৰ ওচৰত কোনো তিষ্টিব নোৱাৰে এই কথা উল্লেখ কৰিছে সুৰেশ বৰাই কিয়নো একাংশ কংগ্ৰেছে যোগদান কৰিছে বিজেপিত আৰু এই অনুষ্ঠিত সভাখনতে এনেদৰে মন্তব্য কৰিছে সুৰেশ বৰাই ইতিমধ্যে খ কংগ্ৰেছে যোগদান কৰিলে বিজেপিত আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে এতিয়া কংগ্ৰেছত মুখ্য আঘাত দেখিবলৈ পোৱা গৈছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত নিৰ্বাচনৰ প্ৰাক্ষণত এবাৰ পুনৰ কংগ্ৰেছত খহনীয়া দেখিবলৈ পোৱা গৈছে পুনৰ কংগ্ৰেছত মুখ্যম আঘাত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে শ সংখ্যালঘুৱে এবাৰ শ সংখ্যালঘুৱে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে আৰু এবাৰ সামগুৰিত শ কংগ্ৰেছী কৰ্মী সমৰ্থকৰ যোগদান বিজেপিত প্ৰাৰ্থী সুৰেশ বৰাৰ উপস্থিতিত শ কংগ্ৰেছীৰ যোগদান বিজেপিত সুৰেশ বৰাৰ উপস্থিতিত একাংশ কংগ্ৰেছে যোগদান কৰিলে বিজেপিত আৰু প্ৰতিদিনে বিজেপিত যোগদান কৰিব শ লোকে এনেদৰে মন্তব্য কৰিছে সুৰেশ বৰাই লগতে তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মামাৰ ওচৰত কোনো তিষ্টিব নোৱাৰে এই মন্তব্য বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ এনেদৰে এতিয়া মন্তব্য দেখিবলৈ পোৱা গৈছে আৰু যেটো নিখা সামগুৰিৰ বৰমাত বিজেপিৰ বিশাল যোগদান সভা আৰু মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ মামাৰ আগত কোনো দলে তিষ্টিব নোৱাৰে বুলি উল্লেখ কৰিছে সুৰেশ বৰাই জয় বিজেপিৰে হ'ব বুলি দাবী এবাৰ সুৰেশ বৰাৰ কংগ্ৰেছৰ যেটো দুৰ্গ হিচাপে খ্যাত বৰমা এতিয়া বিজেপিৰ দুৰ্গলৈ ৰূপান্তৰিত হৈছে বুলি দাবী কৰিছে সুৰেশ বৰাই প্ৰায় 4 শতাধিক লোকে কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে নগাঁও লোকসভা সমষ্টিত বিজেপিৰ জয় নিশ্চিত কিছু পৰিমাণে প্ৰতিযোগিতা হ'ব এআইডিএফৰ দলৰ লগত এনেদৰে এতিয়া মন্তব্য কৰা হৈছে সুৰেশ বৰা স্থানীয় প্ৰাৰ্থী হিচাপে ৰাইজে আকোৱালি লৈছে বুলিও মন্তব্য প্ৰাৰ্থীগৰাকীৰ লগতে তেওঁ কৈছে যে মোদী মামাৰ মেজিকৰ আগত নগাঁওটো কংগ্ৰেছ ধ্বংস হ'ব আৰু সংখ্যালঘু জনতা এতিয়া সচেতন হৈছে বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে নগাঁওত প্ৰতিযোগিতা এআইডিএফৰ সৈতে হ'ব বুলি উল্লেখ কৰিছে সুৰেশ বৰাই এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম প্ৰায় 1 লাখতকৈ অধিক যুৱক-যুৱতীক চাকৰি দিছে নিকাভাৱে ইয়াত আপোনালোকৰ ল'ৰা ছোৱালীও পাইছে লগতে সময়টো হৈছে ৰাইজ এই সময়টো হৈছে সকলোৱে আমাৰ উঠি অহা প্ৰজন্ম আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰা সময় এই সময়টো ইয়ালৈ আমাৰ কানেকশ্যন আৰু আমাৰ মেডিয়েটৰ বা মিডলৰ আমাৰ আছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মানুহখিনি ভৱিষ্যতৰ কাৰণে নতুন একত্ৰিত অন্য লোকসকল আহিব পাব যে মই সেইদিনাও কৈছো আকৌ আজি আমাৰ মানে মাইনৰিটি ৰাইজ এতিয়া সচেতন হৈছে আৰু মাইনৰিটি ৰাইজে বুজি পাইছে যে এই সময়ত আমি সকলোৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনোৱাটো আমাৰ প্ৰয়োজন আছে কিয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পৰা যি আমাৰ উন্নয়ন হৈছে ভাৰতবৰ্ষত সেই উন্নয়ন আহি আমাৰ সামগ্ৰিক সমষ্টি বৰমাও পাইছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে 1 লাখতকৈ অধিক যুৱক-যুৱতীক তেখেতে চাকৰি দিছে নিকা ভাৱমূৰ্তিয়ে দিছে কোনো দুৰ্নীতি নোহোৱা কোনো মানে তেনেকুৱা টকা পইচাৰ কোনো লেনদেন নোহোৱাকৈ তেখেতে কৰাই দিছে এইবিলাক লৈ মানুহ আপ্লুত হৈছে আৰু আপোনাৰ বিশেষকৈ মহিলাসকলক বিজেপিয়ে আপোনাৰ আইনগত বহুত অধিকাৰ দিছে সন্মান দিছে আৰু অৰুণোদয়কে ধৰি একেবাৰে লাখপতি বাইদেউ বনোৱালৈকে মহিলাসকলক বহুত সহায় কৰিছে বিজেপি চৰকাৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গতিকে এতিয়া মোদী মেজিক বুলি যিটো কয় মোদী মেজিক চলি আছে এতিয়া সমাজত এটাই চলি আছে মোদী মামা আৰু বিজেপি সেইটোৱে আৰু সেয়াৰ প্ৰভাৱ ইয়াত পৰিছে আৰু এইটো এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিল দুৰ্গটো দুৰ্গ হৈ আছে এতিয়া বিজেপি দুৰ্গ আৰু সেইটোৱে আজি কিমান মানুহ অনুমানিক 350তকৈ অধিক মানুহে জইন কৰিছে যোৱাকালিও আছিলে প্ৰায় কংগ্ৰেছৰে আহিছে মই প্ৰদূত বৰদলৈ ডাঙৰীয়াই কি কৈছেতো মই শুনা নাই আপুনি কোৱাটো শুনিছো মই এটাই ক'ম যে মানে তেখেতে
তেখেতলৈ মোৰ শুভেচ্ছা আছে। তেখেতে ইলেকশ্যনটো খেলিবৰ কাৰণে ৰাইজৰ ওচৰলৈ কেনেধৰণে যাব লাগে, তেনেধৰণে গ'লে হয়তো তেখেতৰ মানে হাৰিলেও মান এটা থাকিব, আৰু যদি তেখেতে নিজকে খুব ইণ্টেলেকচুৱেল বুলি প্ৰচাৰ কৰিব বিচাৰে আগৰ পৰাই, কিন্তু সেইটো ধাৰাবাহিকতা ৰাখিবলৈ হ'লে আমাৰ এতিয়া বাক্য কথাবিলাকো আমি তেনেকৈ ৰাখিব লাগিব। মানে গতিকে আমি সাধাৰণ মানুহ, আমি সাধাৰণভাৱে কথা ক'ব বিচাৰোঁ। তেখেতৰ কথাৰ ওপৰত মোৰ কোনো প্ৰত্যুত্তৰ নাই। মোৰ এটাই, ৰাইজ আমাৰ ৰজা, ৰাইজেই আমাৰ কাৰণে ভগৱান, আৰু ৰাইজেই যি ক'ব সেয়ে, আৰু ভগৱানৰ ওপৰত অটল বিশ্বাস আছে। গতিকে একে লেঠাৰিয়ে মই আজি বহুবাৰেই ইলেকশ্যনত মানে জড়িত হৈছোঁ, কিন্তু ভগৱানৰ